জয় কৃষ্ণ জয় গুরু শংকৰ সৰ্বগুণাকৰ জাকেৰি নাহিকে উপাম তুহাৰি চৰণকু ৰেণু শতকৌটি বাৰেকু কৰোহু প্ৰণাম জয় জয়তে পবিত্ৰ ভাদ মাহৰ যি পূৰ্ণিমাহৰ উপলক্ষে দমাল গাঁও মাছখেলৰ নামঘৰত তেতেলীয়া মৌজাৰ জনজাতি ভাগৱত অধ্যয়ন চক্ৰক আমন্ত্ৰণ কৰি আনি আজি যি ভাগৱত শাস্ত্ৰৰ শ্ৰৱণ কীৰ্তনৰ ব্যৱস্থা কৰিছে এই অনুষ্ঠানত সমবেত হৈ থকাৰ সমূহ সাধু গুৰু ভকত ভকতনী যুৱক যুৱতী সম্বন্ধিতে কিশোৰ কিশোৰী সবাৰ চৰণত আমি সেৱা নিবেদন জনাইছোঁ। সেই গুৰু সমস্ত মাতৃ সমস্তৰ ধাৰাবাহিক হিচাপে চলি অহাৰ ভাগৱত অধ্যয়ন চক্ৰৰ তৃতীয় স্কন্ধৰ পদৰ লগত সংগতি ৰাখি আলোচনা কৰি যাব বিচাৰিছোঁ। এইখিনি কৰিবলৈ যাওঁতে অবাঞ্ছিত ভুল ভ্ৰান্তি হ'ব পাৰে, সমূহ ভুলক ক্ষমা বিচাৰি এভাগী ঘোষাৰে সেৱা ধৰিছোঁ। কৃষ্ণৰ শংকৰ গুৰু হৰি ৰাম 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 তোমাৰ চৰণ সেৱাৰ গোবিন্দ নাজানো একো পাই যিমতে সেৱাত ৰহিব কৰোণা কৰিতে হৰি জোৱাই অৰাম কৰিতে হৰি জোৱাই। জয় কৃষ্ণ। যাহক গুৰু সমস্ত মাতৃ সমস্ত যদিও ধাৰাবাহিক হিচাপে চলি অহা ভাগৱতৰ যি কাহিনী আপোনালোকে যোৱাৰ অধ্যয়নত পাইছে, আমি অকণমান আগৰ পৰা কথাখিনি চুই যাব বিচাৰিছোঁ। এই কথাখিনিকে গংগা তীৰত পৰীক্ষিত মহাৰাজক সুগুৰুদেৱে কৈছে, নমখ্যা অৰণ্যত 28,000 ঋষিমুনিক সুদগুৰুদেৱে কৈছে, আৰু হৰিদ্বাৰত থকা মত্যমুনি আশ্ৰমত বিদুৰক মত্যমুনিয়ে কৈছে। আৰু একেখিনি কথাই যেতিয়া সেই কাশ্যপৰ পত্নী যি দিতিৰ গৰ্ভত সন্তান স্থিতি হ'ল, তাৰ সন্তানৰ যি গৰ্ভতাপ, দ্বিতীয়ৰ সেই গৰ্ভতাপত দেৱসমূহে স্থিৰ থাকিব নোৱাৰি ব্ৰহ্মাৰ ওচৰলৈ গৈ ব্ৰহ্মাক শৰণ লৈছিল। আৰু এই কথাখিনিকে ব্ৰহ্মাই দেৱগণক কৈ আছে, যে কৈছে, হে দেৱগণ, যেতিয়াৰ মোৰ পুত্ৰ চাৰিসিদ্ধই সমস্ত ব্ৰহ্মাণ্ডৰ ভ্ৰমণ কৰি সেই কৃষ্ণৰ নগৰ বৈকুণ্ঠলৈ গৈছিল, তেওঁলোকে সেই বৈকুণ্ঠত এখন দুখন কৰি 6খন দ্বাৰ অতিক্ৰম কৰি 7 নম্বৰ দ্বাৰ ভগৱন্তৰ গৃহত প্ৰৱেশ কৰিব ওলোৱা সময়ত তাত দুজন দেৱক দেখিছিল। দুইফালে দুজন দেৱৰ ৰখীয়া হৈ আছিল, আৰু সেই দুজনে এই চাৰিসিদ্ধক মোৰ পুত্ৰ 4জনক দেখাৰ লগে লগে তেওঁলোকক বাধা প্ৰদান কৰিছিল। আৰু যেতিয়া বাধা প্ৰদান কৰিছিল, বাৰে বাৰে তেওঁলোকে যাব বিচাৰে, সেই দুইজনে এওঁলোকক বাধা প্ৰদান কৰাত অৱশেষত মোৰ 4জন পুত্ৰই সেই দুজন দেৱক অভিশাপ দিছিল। আৰু সেই অভিশাপৰ ফলতে তেওঁলোক আহি সেই কাশ্যপৰ বীৰ্যত দিতিৰ গৰ্ভত ইতিমধ্যে স্থিতি হৈছে। সেয়া হৈছে জয় বিজয়। এই কথাখিনি ইয়াৰ আগত ওলাই গৈছে। আজি পদত কৈছে, যেতিয়া এনেভাৱে সেই 4জনক বাধা প্ৰদান কৰোঁতে 4জনে অভিশাপ দিলে যে এই বৈকুণ্ঠত কেৱল ভকতৰ বাহিৰে বেলেগে আহিব নোৱাৰে, আৰু ভকতৰ য'ত কাম, ক্ৰোধ, লোভ, মোহ, মদ, মৎসৰ্য একো নাথাকে,
তদনুৰূপ তোমালোক দুজন এই সপ্তৰ দুৱাৰ দ্বাৰদলিত থাকি তোমালোকৰ কিয় কুৎভাৱ আহিল? আচলতে তোমালোকে এই স্থানৰ যোগ্য নহয়। ইয়াৰ প্ৰতিকাৰ অৰ্থাৎ ইয়াৰ ফল তোমালোকে এতিয়াই পাবা। লগে লগে সেই চাৰি সিদ্ধই তেওঁলোকক সেই দুজনক জয় বিজয়ক অভিশাপ দিছিল। বোলে যোৱা, তোমালোকৰ স্বভাৱ চৰিত্ৰবোৰ কেৱল অসুৰৰ দৰে, গতিকে তোমালোকে অসুৰৰ যোনিত জন্ম লাভ কৰা। আৰু সেই মৰ্ত্যলৈ আহিব দিলে, য'ত কাম ক্ৰোধ লোভ মোহ আছে তোমালোকৰ স্থান তালৈ হয়। এনেকৈ অভিশাপ দিয়াৰ লগে লগে তেতিয়া সেই জয় বিজয়ে চাৰি সিদ্ধক কৈছিল, তেতিয়া তেওঁলোকে অনুতপ্ত হৈছিল, সঁচাকৈ আমি কি ভুল কৰিলোঁ। এই চাৰি সিদ্ধক যেতিয়াৰ চৰণত ধৰি কৈছিল, হে মুনি হ'ব যে আমি সঁচাকৈ ভুল কৰিলোঁ, সেইকাৰণে তোমালোকে কি কৰিলা, আমাক অভিশাপ দিলা। গতিকে তোমালোকে এটা উপায় দিয়া যে ইয়াৰ পৰা আমি কেনেকৈ মুক্ত হ'ব পাৰোঁ। এই কথোপকথন হৈ থকা সময়তে সেই ভিতৰৰ পৰা পৰম প্ৰভু ভগৱন্তই তেতিয়া লাহে লাহে লক্ষ্মী সহৰ বাহিৰলৈ ওলাই আহিছে। কাৰণ ভগৱন্তই গম পাইছে যে মোৰ ভক্তই বাহিৰত ৰৈ আছে মোক দৰ্শন কৰিবলৈ আহি, আৰু মোৰ দূৰৰে তেওঁলোকক বাধা প্ৰদান কৰিছে। দুয়োজনৰ মাজত বাদ বিতণ্ডা ঘটিল। অৱশেষত ভুল বুজাবুজি সময়তে ভগৱন্ত আহি উপস্থিত হ'ল। লগে লগে সেইজন ভগৱন্তক দেখাৰ লগে লগে সেই চাৰি সিদ্ধই ভগৱন্তৰ ৰূপ বৰ্ণনা কৰি ভগৱন্তৰ চৰণত সেৱাৰ কৰি অৱশেষত ভগৱন্তক কৈছে, হে প্ৰভু, আমি সঁচাকৈ বৰ অভাগী। তোমাক দৰ্শন কৰিবলৈ আহি আজি তোমাৰ ভিতৰক আমি অভিশাপ দিলোঁ। সেইকাৰণে কৈছে, কিন্তু এই মাত্ৰ দুখ আমাষাৰ মনে অনাদোষে ভক্তক খাপিলোঁ অকাৰণে। আমাৰ মনৰ প্ৰভু এটাই দুখ, বিনা কাৰণত তোমাৰ সেই দুজন ভক্তক আমি অভিশাপ দিলোঁ। হে প্ৰভু, এতেকে আমাক দণ্ড কৰা কৃপাময়। হে প্ৰভু, তুমি আমাক দণ্ড দিয়াৰ, কাৰণ আমি দণ্ড পাব যোগ্য, কাৰণ তোমাৰ ভিতৰক আমি কি কৰিলোঁ, আজি অভিশাপ দিলোঁ। এনেভাৱে চাৰি সিদ্ধই সেইজন ভগৱন্তৰ চৰণত কাতৰ হৈ নিজৰ ভুল ক্ষমা বিচাৰিছে, নিজৰ ভুল স্বীকাৰ কৰিছে। এই কথাখিনি শুনাৰ লগে লগে ভগৱন্তৰ প্ৰভুৱে চাৰি সিদ্ধক কৈছে, হে মুনিবৰ, তোমালোকে এইবোৰ মনৰ দুখবোৰ এৰি দিয়া। তোমালোকৰ কোনো অপৰাধ কৰা নাই তোমালোকে, কাৰণ এই দুজনক অভিশাপ তোমালোকৰ শ্ৰীমুখে মই হৃদয়ত থাকি তোমালোকক চৈতন্য কৰি ৰাখি তোমালোকৰ শ্ৰীমুখে মই অভিশাপ দিয়াইছোঁ। ইয়াৰ কাৰণ দুটা আছে। এক নম্বৰ হৈছে, পূৰ্বতে সেই লক্ষীক সেই দুজনাই কামভাৱে দৃষ্টি কৰিছিল। ভগৱন্তই স্বাৰ্থপৰ হ'ব নোৱাৰে, নিস্বাৰ্থ। গতিকে নিজৰ স্বাৰ্থটোৰ বাবে, নিজৰ দেৱী ভাৰ্যাৰ বাবে সেই দুজনক বেলেগত পঠিয়াব নোৱাৰে, তেতিয়া স্বাৰ্থলোভী হ'ব। গতিকে ভগৱন্তই একো নকৰাকৈ সেই লীলাৰ মালাৰ দ্বাৰাই চাৰি সিদ্ধৰ দ্বাৰাই অভিশাপ দিয়ালে। এক। দুই নম্বৰ হৈছে, ভগৱন্তই যে এই ধৰাধামলৈ আহিব লীলা কৰিবলৈ, তেওঁতো সংগী লাগিব। সংগী হিচাপে পোনপ্ৰথমে আগতে সেই দৈত্য ৰূপে সেই দুজনক পঠিয়াইছে। দুটা কাৰণত পঠিয়াইছে। ইয়াত ভাবিব পাৰে, কাৰণ কিয়, যদি বৈকুণ্ঠত জন্ম মৃত্যু নাই, কাম ক্ৰোধ লোভ মোহ নাই, আজি চাৰি সিদ্ধই কৈ আছে এই দুজনৰ আকৌ কাম ভাৱটো ক'ৰ পৰা আহিল, ক্ৰোধ ভাৱটো ক'ৰ পৰা আহিল, তেওঁলোকে আকৌ কিয় জন্ম মৃত্যু চক্ৰলৈ আহিব লগা হ'ল? ইয়াৰ মূল অৰ্থ হৈছে ভগৱন্তই লীলা কৰিবলৈ সেই দুজনক পঠিয়াইছে। ডাইৰেক্টটো তেওঁ ক'ব নাই তুমি যোৱা, কিবা কাৰণৰ কাৰণে পঠিয়াইছে। কাৰণ কয় জানো, সৰ্ব কাৰণৰ নাৰায়ণ, সকলো কাৰণ হ'ল ভগৱন্তই। আমাক যে ধৰাধামত পঠিয়াইছে তাৰ কাৰণ হ'ল ভগৱন্তই। তাৰমানে কিয় পঠিয়াইছে? যোৱা, ধৰাধামলৈ যোৱা, কলি যুগত জন্ম লোৱা, মনুষ্য ৰূপে মোক ভজনা কৰিবা, আহিবা। আৰু যদি নোৱা তেনেহ'লে 84 লক্ষ যোনি ভ্ৰমণ কৰি থাকিবা। সিদ্ধান্ত নিজৰ নিজৰ, যোনে যোনটো পথ লয় নিজে নিজে ল'ব পাৰে। বোলে মই বৈকুণ্ঠ যাম, যাব পাৰে। বোলে মই দেৱক ভজিম, স্বৰ্গত যাম, যাব পাৰে। যোনে যলৈকে যায়, সিদ্ধান্ত নিজৰ, হয়নে বাৰু? পঢ়িবলৈ যদি কোনোবাই ভাবে মই চাকৰি কৰিম, কৰিব পাৰে, ব্যৱস্থা আছে। কোনোবাই ভাবে বোলে মই ব্যৱসায় কৰিম, কৰিব পাৰে। কোনোবাই যদি ভাবে মই পঢ়ি শুনি এই খেতি পথাৰে কৰিম, আৰু যোনে যি কৰে নিজৰ নিজৰ ইচ্ছা। তথাপিতো ইমান সুন্দৰ সুবিধা এটা পায়, ইমান ধুনীয়াকৈ পঢ়া শুনা কৰি লোকৰ ঘৰত হাজিৰা কৰি ফুৰিমগৈ নেকি? হয়নে বাৰু? এটা ব্যৱসায় কৰোঁ, কিবা এটা কৰোঁ, তদনুৰূপ
আমি ইমান সুন্দৰ এটা জন্ম পাই যুগত ইমান সুন্দৰ যুগত হৰিনাম পাই কেৱল ভক্তি কৰোঁ সাধুসংগ কৰোঁ বৈকুণ্ঠলৈ যাওঁ আমাৰ মূল লক্ষ্য এনে হ'ব লাগে এহে কৈছে প্ৰভু ভগৱন্তই তোমালোকৰ দুখ নাই কাৰণ তোমালোকৰ দ্বাৰা মই তেওঁলোকক শাপ দিয়াইছোঁ আৰু তোমালোকে এটা কাম কৰা যে এই দুজন ভিত্তক তোমালোকে এনেভাৱে কৃপাৰু আশীৰ্বাদ এটা দিয়া যাতে এই দুজনে মোৰ বৌৰী হৈ জন্ম লয় মোকে শত্ৰুভাৱে চিন্তা কৰে আৰু এওঁলোক দুজন মোৰ হাতত মৃত্যু হ'ব আৰু তাৰপিছত তেওঁলোক পুনৰ এই বৈকুণ্ঠলৈ আহিব পাৰিব কৈছে ইটো দুই সাক্ষাৎ অসুৰ যোনি যায় কুধৰ্মনে মুক চিন্তি বেক সৰ্বদাই পাছে অল্প কালে মুক সমীপে আশুক এহি মাত্ৰ অনুগ্ৰহ কৰা মুনি লোক এতিয়া এই চাৰিখিত কৈছে এটি কৃপা কৰা এওঁলোক অসুৰজনীলৈ যাওক মোক সদায় শত্ৰুভাৱে চিন্তা কৰক সকলো সময়তে খাওঁতে খুওঁতে উঠোঁতে বহোঁতে মোক শত্ৰুদৰে চিন্তা কৰিব আৰু মোক তেনেভাৱে শত্ৰু হিচাপে পাব আৰু তেওঁলোকে মোৰ হাততে মৃত্যুবৰণ কৰি পুনৰ আকৌ এই স্থানলৈ আহিব পাৰিব আজি এনেভাৱে কৈছে মুনিসৱে শুনি হেনে কৃষ্ণৰ বচন গুচিলেক দুখ হৰিষ ভৈলা মন যে তেওঁলোকে নিজৰ মনতে দুখ এটা ভাবি আছিল বৰ ডাঙৰ দুখ লগালোঁ তেতিয়া কৃষ্ণই ক'লে বোলে নহয় মইহে খুৱাইছোঁ তেতিয়া লগে লগে তেওঁলোকৰ মনত আনন্দ আহিল এতিয়া আমি এইখিনিতে আমাক কি বুজালে আজি পদে বুজালে আমি অনাথক মানুহক দুখ দিওঁ হয় না বোলে আমাৰ অমুকক আমাৰ গাঁও অমুকে কুকৰ্ম কৰি মাৰিলে মিছা কথা কোনেও কাকো মাৰিব নোৱাৰে আজি ভাগৱতে কৈছে লিখি দিব পাওঁ কোনে কাকো মাৰিব নোৱাৰে কাৰণ তেওঁ এটা বদনাম পাবলগীয়া পূৰ্বত সাধি আহিছে এও যাব লাগে পূৰ্বতে লৈ আহিছে নিজৰ কৰ্মফল গীতাৰ অৰ্জুনক কৃষ্ণই কৈছে হেৰা অৰ্জুন কাৰো কৰ্মফলৰ ওপৰত হাত দিয়া মোৰ অধিকাৰ নাই যোনে যি কৰ্ম কৰিব তাৰ ফল সি ভোগ কৰিব গতিকে এয়া হ'ল মিছাতে আমি বদনাম দিওঁ আজি ভগৱন্তই কৈছে কি বুলি কৈছে মইহে তোমালোকৰ দ্বাৰা অভিশাপ দি আছোঁ তোমালোকে দিয়া নাই নহয় এই যে আমি সকলোৱে ইয়াত একত্ৰিত হৈছোঁ আমাৰ অহা জানো শক্তি আছে ভগৱন্তই আত্মাৰূপে চৈতন্য কৰি ৰখাৰ বাবে ভগৱন্তই লৈ আহিছে ক'ত দমালত বোলে আজি ভাগৱত নাই যাবই লাগিব দিয়ক হয়নে বাৰু ভগৱন্তই আনাইছে এই ভাৱনা ধ্যান ধাৰণা ভাৱনাবোৰ কোনে দিছে ভগৱন্তই দিছে সেইকাৰণে আমাৰ এইখিনিতে বুজাইছে কেতিয়াবা ক'ৰবাত দুখ পালে আমি কাৰোবাক দুখ দি লাভ নাই ভাবিব লাগিব মোৰ নিজৰ কৰ্মফলৰ বাবে মোৰ নিজৰ দুখ মই নিজে ভোগ কৰিছোঁ আৰু কেতিয়াবা কিবা এটা হেৰালেও হয়নে অমুকৰ কাৰণে হেৰালে আমাৰ বদনাম দিয়া যায় এইটো মিছা কথা আমি আচলতে অজ্ঞানীভাৱে আমি আনক দুখ দি ফুৰোঁ নিজৰ দুখটো স্বীকাৰ নকৰোঁ সদায় আমি নিজে যদি স্বীকাৰ কৰিবলৈ প্ৰভু যি কৈছা তুমি ভালেই কৈছা আজি এই কথাখিনিকে আজি চাৰি সিদ্ধক কোৱা চলে প্ৰভু ভগৱন্তই আমাক সমস্তক বুজাই দিছে আহক এনেভাৱে যেতিয়া এই চাৰি সিদ্ধক সুন্দৰভাৱে ভগৱন্তই বুজাই দি সেইকেইজন জয় বিজয় দুজনক অসুৰ যোনিলৈ যায় কেনেভাৱে চিন্তা কৰিব লাগে তাকো বুজাই দিছে পিছৰ পদত আৰু সুন্দৰভাৱে আগবাঢ়িছে আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ যায়ুয়ে জন বৈৰভাৱে সদা মোক কৰি তেবে ব্ৰহ্মদত্ত খাপ কৰি বিনাশ পুনু অল্প কালে আখি পাইবা মোৰ পাশ ব্ৰাহ্মণৰ সাপইটো নিমিত্তে ভৈল তোমাৰ আমাৰ কৃতি জগততে ৰৈল জয় কৃষ্ণ যেতিয়া কৃষ্ণই এনেভাৱেই চাৰি সিদ্ধক কয় চাৰি শুদ্ধৰ চকুলো বহিছে আৰু সেইজন কৃষ্ণৰ চৰণত নমস্কাৰ কৰি কীৰ্তনাঞ্জলি কৰি তেওঁলোকে সেই ঠাইৰ পৰা বিদায় লৈ ব্ৰহ্মাণ্ডৰ বাকী স্থানলৈ গমন কৰিলে আৰু তাৰ পিছতে সেইজন ভগৱন্তই জয় বিজয় কৈছিল হেৰা তোমালোক দুজন শুনা মোৰ ভিত্ৰ যে তোমালোক দুয়োজন এতিয়াই তোমালোকে মৰ্ত্যলৈ যোৱা আৰু তোমালোকে যাবা মই আশীৰ্বাদ দিছোঁ তোমালোকক দুয়োজনক কাৰণ
তোমালোকক কিয় আশীৰ্বাদ দিলোঁ আৰু তোমালোকে অসুৰজনীলৈ যাব লাগিব কাৰণ ব্ৰাহ্মণৰ তেজক কেতিয়াও মই বিনাশ কৰিব নোৱাৰোঁ বা নকৰোঁ কাৰণ সেই চাৰিজন ব্ৰাহ্মণে যি বাক্য কৰিলে তাক মই কেতিয়াও কাটিব নোৱাৰোঁ গতিকে ব্ৰাহ্মণৰ তেজক মই কেতিয়াও বিফল কৰিব নোৱাৰোঁ আৰু তোমালোকে ইয়াৰ আগত পূৰ্বতে লক্ষ্মীকো তোমালোকে বাধাৰ কৰিছিলা যেতিয়া লক্ষ্মী মাই মালাৰ বৰণ কৰিবলৈ সদায় মালা পিন্ধাইছিল কৃষ্ণক এই মালা পিন্ধাব যাওঁতেও সেই জয় বিজয়ে বাধা দিছিল হয়নে বাৰু সেইডাল মালাৰ জয় বিজয়ে বাধা দিয়াৰ বাবে কাৰণ সেই মালাডাল জয়ৰ গৰ্ভত সোমাই আছে ভগৱন্তক যিডাল মালা পিন্ধাব নিছিল বাধা কৰিছিল সেইডাল মালাৰ জয়ে খাই থৈ দিছিলে অৱশেষত আপোনালোকে পাব যেতিয়া হিৰণ্যকশিপুক বধ কৰিব ভগৱন্তে এই নাৰীডাল যে উলিয়াই ডিঙিত পিন্ধিছিল সেইডালে মালাডাল লক্ষ্মী মায়ে মানে কৃষ্ণক দিবলৈ নিয়া মালাডাল সেই জয়ে গৰ্ভত সোমোৱাই থৈছে কথাটো পামগৈ আমি পিছত অকণমান মনত পেলাই দি থৈ দিছোঁ কথাখিনি ওলাইছে কাৰণে সেইকাৰণে কৈছে ইয়াৰ আগত পূৰ্বতে তোমালোকে লক্ষ্মীক বাধা কৰিছিলা কৈছে আৰু তোৰা লক্ষ্মীক কৰিলা নিবাৰণ তেহু কোধে পূৰ্বে হি বুলিলা বচন সেই কোধৰ বাবে তোমালোকে আজি এনে দুখত এনে বিপদত পৰিব লগা হৈছে তোমালোকে এতিয়াই দুয়োজনে যোৱা আৰু মোক সদায় শত্ৰুভাৱে স্মৰণ কৰিবা বয়ভাৱে তোমালোকে চিন্তা কৰিবা আৰু তাৰ পিছত তোমালোকক এই সাপ নিবাৰণ কৰিবলৈ মই খুব কম দিনতে গৈ আছোঁ কাৰণ দুইজনক দুটা ৰূপ ধাৰণ কৰি তেওঁ সাপ মুক্ত কৰিব হিৰণ্যক কৰিব বৰা ৰূপে আৰু হিৰণ্যকশিপুক কৰিব নৃসিংহ ৰূপে সেইকাৰণে কৈছে ব্ৰাহ্মণৰ সাপৰ ইটো নিমিত্তে শেষ হৈল তোমাৰ আমাৰ কীৰ্তি জগতে ৰৈল ব্ৰাহ্মণৰ সাপ নিমিত্তহে মাত্ৰ কিন্তু তোমাৰ আৰু আমাৰ তোমালোক দুজনৰ আৰু আমাৰ যি যোগ গুণ চলিব গোটেই জগতত বিয়পি থাকিব আজি গাই আছোঁ কা হিৰণ্যকশিপু হয়নে বাৰু আৰু নৃসিংহ যুদ্ধ আৰু এইফালে বৰাৰূপী ভগৱন্ত আৰু হ'লে আপোনাৰ হিৰণ্যক যুদ্ধ এই আমি এতিয়া পাম কাৰণ কীৰ্তি জগত বিয়পি আছে কেৱল এই ব্ৰাহ্মণে সাপ দিয়াটো কেৱল নিমিত্তহে বাকী যোগ গুণটো আমাৰ তোমাৰ মোৰ মাজত সদায় জগতৰ বিয়পি থাকিব আহক পিছত আৰু সুন্দৰভাৱে আগবাঢ়িছে আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ সমদলে পাৰিষদে নকৰে আৰাম এহি জানি তোৰা তোমাৰ বিস্ময় এৰাতো অঘটন ঘটে আখি কৃষ্ণৰ ইচ্ছাতো পাছে সেই বিষ্ণুৰ দুৱৰী দুইজন কাশ্যপৰ বীৰ্যে আখি ভৈলাও তপন্ন দ্বিতীৰ গৰ্ভতে সেই সন্ধ্যাতে অৰ্পিলওঁ সেইটোৰ সবে সবে তেজনী বাৰিল খিলওঁ প্ৰচণ্ড সবাল বাহে দ্বিতীৰ গৰ্ভত তোমাক আৰু দুখ আৰু হৈব নামত জয় কৃষ্ণ এতিয়া সুন্দৰভাৱে এনেভাৱে জয় বিজয় কৈ পৰম প্ৰভু ভগৱন্তই পুনৰ নিজৰ স্থানত অৰ্থাৎ গৃহৰ ভিতৰলৈ গুচি গ'ল আৰু কৈছে আৰু সেই ব্ৰাহ্মণৰ সাপতে সেই দুইজন দ্বাৰপালকে তৎমুহূৰ্ততে সেই বৈকুণ্ঠৰ স্থান ত্যাগ কৰিব লগা হ'ল আৰু সেই স্থানৰ পৰা তেওঁলোকে তললৈ আহিব লগা হ'ল অৰ্থাৎ আমি এই স্থানত যে এতিয়া আছোঁ মনুষ্য ৰূপে আমি যদি এই মনুষ্য ৰূপত এই জেগাত থাকি এই পৃথিৱীত থাকি যদি বেয়া কৰ্ম কৰোঁ আমাৰ স্থানবোৰ লাহে লাহে তললৈ যাব কয় নাই এইজনে গ'ল আৰু এইটো অধপতনে গ'ল তললৈ গ'ল আৰু ভাল কাম কৰিলে কি কয় দাদা বা মানুহজন আকৌ ওপৰত গৈছে দেই হয়নে বাৰু ওপৰত মানে কি ওপৰলৈ এতিয়া জয় বিজয় ওপৰত থাকিব লাগে ক'লৈ আহিল তললৈ আহিল আমি যদি মানুহ হৈ ভাল কাম কৰোঁ ওপৰলৈ যাম বেয়া কাম কৰিম তললৈ যাম তলত যোৱাৰ লগে লগে সাত পাতাল ওপৰলৈ যোৱাৰ লগে লগে সাত স্বৰ্গ এই সাত স্বৰ্গৰ ভিতৰত আটাইতকৈ তলৰ স্বৰ্গখনত আমি আছোঁ মানে পাতালৰ ওপৰত আমি আছোঁ সাত পাতালৰ ওপৰত আমি স্বৰ্গ 7 নম্বৰ মানে একে তলৰ স্তৰত স্বৰ্গত আছোঁ আমাৰ ওপৰত আছে বাকী আৰু
6খন স্বৰ্গ গতিকে 6খন স্বৰ্গ অতিক্ৰম কৰি আমাৰ এখনৰ পৰা ধৰি 7খন অতিক্ৰম কৰি তেতিয়া আমি পামগৈ ক'ত বৈকুণ্ঠ তাৰ কৰ্ম কৰিব লাগিব কেৱল কৃষ্ণ সেৱাৰ ভকত সেৱাৰ শ্ৰৱণ কীৰ্তন নিয়ম নীতি মাগে বেদৰ অনুসাৰে আমি চলিব লাগিব আৰু যদি মানুহ হিচাপে কৰ্ম কৰি চলো তেনে আমি এই স্বৰ্গৰ ভিতৰতে থাকিব লাগিব এক সপ্তাহ স্বৰ্গৰ ভিতৰতে আমি থাকিব লাগিব জন্ম মৃত্যু চক্ৰত সেইকাৰণে কৈছে সেই দুজনে ব্ৰাহ্মণৰ খাপত বৈকুণ্ঠৰ পৰা নিজৰ স্থানৰ পৰা তললৈ খুলকি পৰিল আৰু কৈছে সেই সময়ত মহা হাহাকাৰ তেওঁলোকে এনেকুৱা এটা শব্দ কৰি সেই বৈকুণ্ঠৰ সপ্তৰ দুৱাৰদলিৰ পৰা পৃথিৱীলৈ আহিছে কৈছে তেতিয়া এওঁলোকক দেখাৰ লগে লগে বিমানত যিমানবোৰ ভক্ত আছিল অৰ্থাৎ বৈকুণ্ঠত থকা ভক্তসকল সেইসকলে বিস্ময় মানিছে আৰু তেওঁলোকে আচৰিত হৈছে কৈছে বিমানৰ হন্তে চাই আছে ভক্ত যত মিলিল পৰম দুখ সবাৰো মনত সেই ভক্তসকলৰ মনত দুখ হৈছে তেওঁলোকৰ চিন্তা হৈছে আৰে এই দুজৰিয়ে যাব লগা হ'ল আমিও যদি ভক্তসকলে যাব লগা হ'ব নেকি বাৰু সেইকাৰণে এতিয়া দেৱগণক ব্ৰহ্মাই কৈছে হে পুত্ৰগণ তোমালোকে শুনা ইয়াৰ কাৰণ যে সেই বৈকুণ্ঠত কোনো কাৰণত কামকূট নাই যদি খনক আদিকে চাৰিসিদ্ধৰ যদি কুটভাৱ নাছিল চাৰিসিদ্ধকনো কিয় যে দুই পাৰিষদে বাধা কৰিছিল ইয়াৰ কোনো কাৰণ নাই খং চাৰিসিদ্ধও নাই আৰু জয় বিজয়ো নাই ইয়াৰ মূল কাৰণ হৈছে যে ভগৱন্তই এই কাৰণে কি কৰিলে তেওঁৰ লগত যুঁজিব পৰা সমপৰ্য বীৰ নাই তেওঁ যে পৃথিৱীলৈ আহিব তেওঁলোকৰ লগত খেলা কৰিব লাগিব খেলা যদি সমপৰ্যায় যদি নহয় তেওঁলোক খেল কৰাৰ প্ৰয়োজন নাই আৰু এটা কথা আমি মানুহে ভুল কৰোঁ কি কৰোঁ জানে সমপৰ্যায়ৰ বীৰ নহ'লে যুদ্ধ কৰিব নালাগে কিছুমান মানুহ দেখিব ইমান ডাঙৰ মানুহ এজনক সৰু পোৱালি এটাৰ লগত তৰ্ক লাগি থাকে চাব দেই সমপৰ্যায় নহ'লে যুদ্ধ নকৰিবা বুলি কৈছে তৰ্কই নকৰিবা সৰু ল'ৰাটো ভুল কৰিলে বুজালে নুবুজিলে কিবা কৈছে আঁতৰি যাওক আপুনি তাৰপিছত আৰু লাগি নাথাকিব তাৰ লাষ্ট টাইম কি ক'ব জানো ডাঙৰজনকহে বেলেগে ক'ব এইটো পাগল বুলি ক'ব কিয় জানে সৰু পোৱালিটোৰ লগত লাগে নাই বুলি ক'ব এজন অজ্ঞানীও পাগল বুলি ক'ব জ্ঞানীসকলেতো ক'বই এজন অজ্ঞানীও ক'ব সেইকাৰণে কৈছে ভগৱন্ত কৈছে বিচাৰি চাহিয়া অল্প বল আন যত সমদলে পাৰিষদে নকৰে ই মত এতেকে বিপ্ৰক সি স্থানক নিয়া হৰি কুধৰ তোলাই সাপৰ দিয়াইলন্ত চল কৰি সেইকাৰণে বিপ্ৰকেজনক মাতি নি ভগৱন্তই কুটভাৱ জন্মাই তেওঁলোকক সাপ দিয়ালে কাৰণ এহি জানি তোৰা বিস্ময় এৰা আত অঘটনো ঘটে আশী কৃষ্ণ ইচ্ছাত সেইকাৰণে সেই পুত্ৰগণ আজি ব্ৰহ্মাই দেৱগণক কৈ আছে তোমালোকৰ মনত এইবোৰ সংশয় নানিবা ভগৱন্তই যিটো অঘটনকো ঘটন কৰিব পাৰে নোহোৱাটোকো হোৱা কৰিব পাৰে হোৱাটোকো নোহোৱা কৰিব পাৰে এইবিলাক কামটো হয় আৰু ঈশ্বৰৰ প্ৰতি ভক্তি নাই বোলে নহ'ল চাকৰিটো হয় বোলে চাকৰিটোৱে নহ'ল বোলে হয়নে বাৰু এই বোলে 10,000 টকা চেকখন পাওঁ এই মোৰ চেকখন নাহিলে মোৰ নামত নহ'লে বোলে কাটাই গ'ল ঈশ্বৰৰ প্ৰতি ভক্তি কথাটো কৈছোঁ আৰু তে ঈশ্বৰৰ প্ৰতি ভক্তি সেইটো ৰাখিব লাগিব ভগৱন্তই নোহোৱাটো কৰিব পাৰে হোৱাটোকো নোহোৱা কৰিব পাৰে সেইকাৰণে কৈছে তাৰপিছতে সেই দুইজন বিষ্ণু দুৱৰী দুজনে লগে লগে আহি সেই কাশ্যপ বীৰ্যত তেওঁলোকে বিলীন হৈ গ'ল আৰু সেই কাল সন্ধিয়া সময়তে যেতিয়া দ্বিতীয় সন্তান মাগিছিল কাশ্যপে সেই সময়তে কাল সন্ধিয়াতে বীৰ্যদান দিছিল সেয়াই হৈছে তোমালোকৰ সেই দ্বিতীয় সেই গৰ্ভ তেজৰ দ্বাৰাৰ তোমালোকৰ এনে অৱস্থা হৈছে তোমালোকে চিন্তা নকৰিবা তোৱা খবৰ দুখ আৰু হৈবোৰ নানা মত এয়া আৰম্ভণিহে ইতিমধ্যে গৰ্ভত সন্তান আছে তেওঁলোক জন্ম হোৱাই নাই জন্ম হোৱাৰ পিছত তোমালোকৰ আৰু দুৰ্গতি হ'ব সেয়াও জানি ল'বা তাৰ প্ৰতিকাৰটো ব্ৰহ্মাই দি পঠিয়াব এতিয়া দেৱগণক এতিয়া দুৰ্গতি হ'ব বুলি কৈছে কি দুখ হ'ব তাৰ পৰা কেনেকৈ চলিব লাগিব এইটো আগজাননী আমিও যদি জানিলোহেঁতেন আমাৰ কি কি হ'ব আহি আছে আমিতো সতৰ্ক হ'ব পাৰোঁ আমিও জানিছোঁ কিয় জানা নাই কাৰণ আমাৰ শাস্ত্ৰই কৈ আছে বেয়া দিন সদায় আহি আছে তে বেয়াটোক আমি ভাল কৰিবলৈ ঈশ্বৰক বুজিব লাগিব সৎ ব্যৱহাৰ সৎ বাক্য সৎ কৰ্ম যদি কওঁ তে আমাৰ জীৱনলৈ বেয়া দুৰ্যোগ আহিব নোৱাৰে আমি এতিয়া বিষয়ত জৰ্জৰিত হয় মানে নকৰিব লগাটো কৈছোঁ নাখাব লগাটো খাইছোঁ নক'ব লগাটো কৈছোঁ আমাৰ বিপদ নহয় কা হ'ব জয় কৃষ্ণ আহক পিছত সুন্দৰভাৱে দেৱগণক ব্ৰহ্মাই বুজাই দিব জয় কৃষ্ণ
তাতো একো প্ৰতিকাৰ কৰিতে নপাৰি জাতু বাবে এই আজ্ঞা কৰি সামৰাৰী আৰু যদি বোলা তবু কিছু দিবু চিন্তিবু আতেবে তাৰ হেতু কহু মনে জগতৰ সৃষ্টি স্থিতি লয়ৰ কাৰণ যিটো আদ্য দেৱ ভগৱন্ত নাৰায়ণ এন যোগেশ্বৰ অবুজাৰ নপাৱ সেই প্ৰভু আমাৰ ফল বিচাৰিবে আৰু নালা নলাগে আমাৰো অনাথৰ নাথ আছা জগতয় আধাৰ অনাতান পাৰ কৰা মাত্ৰ উৰি ভক্তি হৈবে মনোৰথ সিদ্ধি এৰাই যায়ু নিজ স্থানে হবে এই ৰূপ ভয় কৃষ্ণ ৰেখে বাক মাত্ৰ কৰি নিশ্চয় আৰম্ভ বহুবাৰ হৰি খণ্ডি বন্তনা ইউ বাৰ নিস্তাৰ কৰন্ত আমাৰ ইষ্ট দেৱ প্ৰভু ভগৱন্ত অনাথ দাসক হৰি আপুনি ৰাখন্ত এতেকে বুলন্তে উপজিল প্ৰেম ভাৱ মৌন ৰহিলন্ত বিধি স্মৰি হৰি পাওঁ জয় কৃষ্ণ। এতিয়া ব্ৰহ্মাই দেৱগণক কৈছে যে ইয়াৰ প্ৰতিকাৰ অন্য একো নাই। এই যে তোমালোকে দুখ যে পাবা আৰু অনেক দুখ পাবা, ইয়াৰ প্ৰতিকাৰ আৰু অন্য একো নাই। কেৱল মই এটা আজ্ঞা দিওঁ, কাৰণ এইজন মুৱাৰী ভগৱন্ত আজ্ঞাক্ৰমে সকলো হয়, যে এটাৰ তথাপিতো উপায় দিওঁ মোৰ মনৰ ভাৱনাই। তোমালোকে কি কৰা, সেইজন জগতক যিজনে সৃষ্টি স্থিতি লয় কৰিছে, অৰ্থাৎ স্বজন পালন সংহাৰ কৰিছে, তাৰ কাৰণ হৈছে ভগৱন্ত দেৱ নাৰায়ণ। আৰু সেইজন ভগৱন্তই যিসকলে যোগ সাধনা কৰিও তেওঁক অন্ত আদি অন্ত নেপায়, সেইজনে প্ৰভুৱে আমাৰ সকলো বাবে কুশল চিন্তা কৰে। কিছু বিচাৰিও আব নালাগে আমাৰ, আমি একো বিচাৰিব লগা নাই সেইজন ভগৱন্তৰ ওচৰত। কেৱল সেইজন ভগৱন্ত অনাথ নাথ, তেওঁৰ সমস্ত জগতৰ আধাৰ। আৰু সেইজনৰ চৰণত যিজনে সুদৃঢ় ভক্তি কৰে, সেইজনৰ সকলো মনোৰথ পূৰণ হয় আৰু সকলো সিদ্ধি হয় আৰু দুখ দুৰ্গতিবোৰ নাশ হয়। আজি দেৱগণক কোৱা নাই, আমাক কৈছে। আমাৰ যিমান বিপদ বিঘিনি দুখ দুৰ্গতি আছে সমস্তবোৰ যদি আমি সেইজন কৃষ্ণৰ প্ৰভু ভগৱন্তৰ চৰণত একান্তৰভাৱে সুদৃঢ়ভাৱে যদি আমি ভক্তি কৰোঁ,
আমাৰ জীৱনলৈ কেতিয়াও দুৰ্যোগ আহিব নোৱাৰে আজি দেৱগণক কোৱা নাই আমাক কৈছে সেইকাৰণে কৈছে যোৱা তোমালোকে এতিয়া দেৱগণ নিজৰ নিজৰ স্থানলৈ যোৱা সকলোৱে মনৰ পৰা ভয় ভাৱটো এৰি দিয়া কেৱল কৃষ্ণকে তোমালোকে কি কৰিবা সদায় চিন্তা কৰিবা সদায় কৃষ্ণকে সেৱা কৰিবা কৃষ্ণক স্মৰণ কৰিবা কৈছে এনেভাৱে কবা হে প্ৰভু যে বহুবাৰ তুমি আমাৰ দুখবোৰ খণ্ডন কৰিছা আমাক বিপদৰ পৰা ৰক্ষা কৰিছা এইবাৰো হে শিকিকেশ তুমি আমাক এইবাৰো বিপদৰ পৰা ৰক্ষা কৰা এনেভাৱে চিন্তা কৰিবা আৰু কৈছে আমাক আৰু ইষ্টদেৱ প্ৰভু ভগৱন্ত অনাথ দাস হৰি আপুনি ৰাখন্ত যে আমাক সকলো ইষ্টদেৱ হৈছে সেইজন প্ৰভু ভগৱন্ত আজি ব্ৰহ্মা ওচৰত শৰণ ল'ল দেৱগণক ব্ৰহ্মাই কৈছে মোৰো ইষ্টদেৱ সেইজন ভগৱন্ত সেইজনকে মই সদায় চিন্তা কৰোঁ এনেভাৱে কৈ সেই ব্ৰহ্মাই হৃদয়ত ভগৱন্তক চিন্তা কৰি তেওঁ হৃদয় দৰ্বিত হয় খন্তেক মৌন হয় ৰ'ল এইখিনিতে আমাৰ সভাসদলৈ অকণমান উপদেশ আগবঢ়াইছে আহক আমি উপদেশখন শ্ৰৱণ কৰোঁ জয় কৃষ্ণ কমন হইয়া হবে শুনানো কৃষ্ণ কথা সময় নাহি উপকাৰী এরম ঈশ্বরের ইচ্ছা কনে দেখা করি মন বৈকুণ্ঠর ভকতক করয় পতন এরাম এতেকে আপন ইচ্ছা হবে করি হরি বান্ধব কৃষ্ণর কৃষ্ণক মাত্র ভজা এরামে দেবেকে হইব অল্পতে সন্তুষ্ট কৃপাময় হরি প্রীতি ভইলে কিছু ওই অগুইপ নহয় এরমে তবু কৃষ্ণ দেবর একান্ত ভক্ত স্বয়ং মুখ্য আদি করি একু ইচ্ছা রাম ভকতির ফলতার ভকতি কৌশাৱে নিরন্তরে ভাগবতে এহি গাৱে আরাম আৰু গুণী চাবা কলি মিলাইলে ধর্ম নষ্ট হইল পাপ বাহিল এরামে জানি ধর্মে কর্মে কিছু নকরি যতন সর্বক্ষণে করি হুকৌ শ্রবণ বৈষ্ণৱৰ নিজ দাস গোপাল চৰণ কৰয় কাকুতি শুনি ৰোক সৰ্বজন অৰাম আমাৰ কুশল চিন্তি সাধা নিজ কাম সুদীহ বিশ্বাস কৰি অ বোলা ৰাম ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 জয় কৃষ্ণ আজি
গোপাল চৰণ দ্বিজ কবিজনাই এই অধ্যায়ৰ শেষত আমাক উপদেশত কৈছে যে হে নৰনাৰী লোক সমস্তৰ সকলোৱে এক মনৰ ভাৱে এই ভাগৱতৰ প্ৰতিটো শব্দৰ সাধুসংগত থাকি শ্ৰৱণ বা কীৰ্তন কৰা। এই যে নৰ নাৰী অৰ্থাৎ আমি হলো নৰ, নাৰী শব্দ হৈছে আমি প্ৰত্যেকে একো একো প্ৰকৃতি ভাজ্যাৰ স্ত্ৰী অৰ্থাৎ আত্মা প্ৰকৃতি। আপোনালোকে আইসকলে যে প্ৰকৃতি সেয়া নহয়, আমি ভকত সকলো প্ৰকৃতি। সেইকাৰণে আমি প্ৰকৃতিৰ বাবে ভগৱন্ত স্বামীৰ বাবে আমি কি পিন্ধি আছোঁ, আইসকলে পিন্ধিবলৈ সেন্দুৰ ফুট আমিও পিন্ধি আছোঁ। ইয়াৰ অৰ্থ হ'ল সেইটো, বুজি পাইছে? আৰু ঈশ্বৰৰ কৰ্মখিনি কৰোঁতে আমি কিয়নো ভকত হৈনো কিয় চেলেংখন মূৰত লৈ কৰিব লাগে, হয়নে বাৰু? যদি এগৰাকী বোৱাৰী হ'ব লগা হয় মূৰৰ ওৰণিখন থাকিব লাগিব। আজিকালিতো ভয় লাগে ক'বলৈ, দেখ এতিয়া ক'বও ভয় লাগিছে কথাষাৰ, নাইটি পিন্ধি পিন্ধি থাকে, হয়নে বাৰু? এই আমাৰ সাজ নহয় কিন্তু। আৰু আনে যিমান বুলি নকওক, কোনোবাই বেয়া পালেও পাব, সত্য কথাটো ক'বই লাগিব। কোনোবাই ক'ব পাৰে মোৰ বোৱাৰীজনী বৰ ভাল, যদি নাইটি পিন্ধি আছে ভাল বোৱাৰী বুলি কেতিয়াও আমি নকওঁ, স্বীকৃতিয়ে নিদিওঁ, চাৰ্টিফিকেটে নিদিওঁ। এই যে ভগৱন্তৰ এতিয়া আমাক নৰ নাৰী বুলি কৈছে, নৰ আৰু নাৰী। নৰ হ'লো আমি মনুষ্য, নাৰী শব্দ অৰ্থ হৈছে আমি একো একো প্ৰকৃতি। সেইকাৰণে আমি গাই আছোঁ হে কৃষ্ণ স্বামী, বোলে আইসকলে গাওক স্বামী বুলি। হয়, আমি যেতিয়া পুৰুষে আও আমিনো কিয় গাওঁ? সকলোৱে গাই আছোঁ হে কৃষ্ণ স্বামী তজু পাওঁৱে আমি কেৱলে শৰণ চাওঁ, কৰা অনুগ্ৰহ মায়াৰ নিগ্ৰহ তেৱে হে প্ৰভু এৰাওঁ। সেইকাৰণে কৈছে হে নৰনাৰী লোক সমস্তৰ তোমালোকে সকলোৱে এই ভাগৱতৰ পদ এক মনৰ ভাৱে শ্ৰৱণ বা কীৰ্তন কৰা। আৰু এই কৃষ্ণ কথা সমান আৰু উপকাৰী একো বস্তুৱে এই দুনিয়াত বিশ্ব ব্ৰহ্মাণ্ডত নাই। ঈশ্বৰৰ ইচ্ছাতে সকলো হয়, কিন্তু আমি মনত অনেক কিবা চিন্তা কৰোঁ, ইচ্ছা কৰোঁ, কেৱল ঈশ্বৰৰ ইচ্ছাতে সমস্তবোৰ হ'ব। আৰু সেইকাৰণে কৈছে দেখা বৈকুণ্ঠত থকা সেই ভকতৰো পতন হ'ল, সামান্য মনুষ্য পৃথিৱীত থকাসকল পতন যে নহ'ব তা কি মানে? সেইকাৰণে বৈকুণ্ঠৰ পৰা দুজন ভকতো পতন হয় মৰ্ত্যলৈ আহিব লগা হ'ল। সেই এতেকে আপোনাৰ ইচ্ছা সবে পৰি হৰি। সেইকাৰণে আমাৰ নিজৰ নিজৰ যিবোৰ ইচ্ছা আশা আকাংক্ষা আমি তাক এৰি ভগৱন্তৰ ইচ্ছা আমি চিন্তা কৰিব লাগিব। অৰ্থাৎ আমি যে ভাবোঁ এই ল'ৰাটো হয় বিয়াখন পাতিছোঁহে, নাতি পোৱাই নাই, ভকত হ'ব লাহেকৈ, নহ'ব। নিজৰ ইচ্ছাটো ভাবি থাকিলে নহ'ব, হৈয়ে থাকিব, হ'ব লগা ঈশ্বৰে যি কয় কৰি থাকিব, কিন্তু আমি ঈশ্বৰক ভজিব লাগিব। সেইকাৰণে কৈছে যদি এনেভাৱে সেইজন ভগৱন্তক কৃষ্ণক ভজনা কৰা যায়, হৰি যেতিয়াৰ সন্তুষ্ট হ'ব তেতিয়াহ'লে আমাৰো একো অকল্যাণ নহয়। কাৰণ কৈছে লক্ষ্মীপতি ভগৱন্তৰ প্ৰসন্ন ভৈলে দুৰ্লভ কিছু নাই। ঈশ্বৰক এৰি দিনে ৰাতিয়ে ধন বিচাৰিছোঁ, হয়নে বাৰু? সেইকাৰণে দিনে দিনে কি হৈছে মানে চলিবহে নোৱাৰা হৈছোঁ, কাৰণ লক্ষ্মীপতি ভগৱন্তকে এৰিলোঁ। কৃষ্ণক এৰা লগে কৃষ্ণই কৈছে কি হয় বিচাৰিছা মোৰহে ভাইজা। লক্ষীক কয় হেই তোমাক যিমানে বিচাৰি নাথাকক তুমি তাক দেখিলে দূৰতে আঁতৰি থাকিবা, সেইজনে মোক একেবাৰে বেয়া পায়। ভকত যেতিয়া আমি কৃষ্ণক ভজা নাই, যে কোলাই পাছে দুখে দুখ, দিনে ৰাতিয়ে ধন বিচাৰিছে বোলে কি হয় অত দিব লাগে তত দিব লাগে, নোজোৱে, যিমানকেইটা দিব লাগে তাতো আধাও বোলে নাপাওঁহে। গতিকে কৃষ্ণক এয়াৰ বাবে আমাৰ এই গতি হয়। ৰামচন্দ্ৰ খোজ দুই শান্তকো ৰাহুৱে গাখিল আখি, মণ্ডল ভৈলে কবহু বাৰ, গামৰ মধ্যত সবে মুখে অগ্নিবাজ হয়, নাদ কৰে চিগাল অপাৰ, ৰাম ফেঁচাৰে কুৰুৰ চয়, ঠাই ঠাই অবৰাবয়, গৰ্দভে ভূমিক বিদাৰ, অৰণ্যত পশু সবে ভয়ে বিশ্ৰামুক্ত এৰে, বাসাহন্তে পৰে পক্ষী জয় কৃষ্ণ। আমাক ছবিচন্দত
কৈছে মৈত্ৰেয় মুনিয়ে বিদুৰক কৈছিল, হে বিদুৰ, হে মহাযশী, ইয়াৰ পিছত কি হ'ল মই কওঁ শুনা। যে এনেভাৱে ব্ৰহ্মাই দেৱগণক সমস্তৰ কথা বুজাই কোৱাৰ পিছত দেৱগণে নিজৰ স্থানলৈ গুচি গ'ল আৰু দ্বিতীয় স্বামী আজ্ঞা ক্ৰমে মনতে ভগৱন্তক স্মৰণ কৰি সেই দুইজন পুত্ৰকে গৰ্ভধাৰণ কৰি ৰাখিলে। এনেভাৱে 100 বছৰ গৰ্ভত দ্বিতীয়ে ৰাখিছিল। দ্বিতীয়েও জানিছিল কাশ্যপৰ পৰা যে তোমাৰ গৰ্ভত দুটি পুত্ৰ জন্ম হ'ব। এই পুত্ৰ দুটিয়ে এই তিনি ত্ৰৈলোকত দেৱগণক, ঋষিগণক, ভক্তগণক অনেক দুখ যন্ত্ৰণা দিব। সেইকাৰণে দ্বিতীয়ে ভাবিল, যদি ইমানখিনি দেৱগণে সমস্তই কষ্ট পাব লাগে, নহ'লে মই ইমান সহজতে মোৰ সন্তান দুটিক জন্ম নিদিওঁ। অন্ততঃ দেৱগণে, এই ঋষিগণে শান্তি মনে 100 বছৰ ঈশ্বৰক ভজনা কৰক, নিজৰ নিজৰ কাম কাজবোৰ কৰক। এনে ভাৱনাই দ্বিতীয়ে 100 বছৰ গৰ্ভ ধাৰণ কৰি ৰাখিছিল সেই দুটি সন্তান। আৰু যেতিয়া 100 বছৰ পূৰ্ণ হ'ল, সেই সময়ত স্বৰ্গ মৰ্ত্য পাতালত পৰম হুলস্থুল সৃষ্টি হৈছে আৰু পৰ্বতৰ পৰা ভূমি খলকি পৰিছে নিজে নিজে, আৰু বজ্ৰপাত হৈছে, ভূমিকম্প হৈছে, দশোদিশ এনেভাৱে নানা ভয়ংকৰ ভয়ংকৰ দুৰ্যোগ নামি আহিছে। চাবচোন বাৰু, কিছুমান ল'ৰা ছোৱালী জন্ম হ'লে ইমান এটা ভাল পৰিৱেশ হয়, কিছুমান ল'ৰা ছোৱালী জন্ম হ'লে কিবা ঘৰখন অলপ বেয়া পৰিৱেশ এটা হয়, তাতে জানি ল'ব সেই ল'ৰাজনৰ জীৱনত দুখ আছে বা ছোৱালীজনীৰ সন্তানটো। কিছুমানৰ সুখ আছে। এতিয়া কৃষ্ণ জন্মৰ সময়ত কি হৈছিল, চতুৰ্দিশ কিমান প্ৰসন্ন, কিমান ধুনীয়া হৈছিল। তাৰ কাৰণে গ্ৰহবিলাকে ইফালে সিফালে ৰং ধেমালি কৰি খেলিছিল, কিমান ধুনীয়া এটা জ্যোতি আহিছিল, সুন্দৰভাৱে এজাক বৰষুণ আহিছিল। সেইটো কৃষ্ণ জন্ম হোৱাৰ সময়। আজি দৈত্য জন্ম হোৱাৰ সময়ত কি কৈছে, সকলোতে উৎপাত হুলস্থুল, লোকসকলক কেৱল হৃদয়ত ভয়, পৰ্বতৰ পৰা ভূমি খলকি পৰিছে, মাটি, আৰু বাৰে ঘনে ঘনে বজ্ৰপাত হৈছে। তো এনেকুৱা ধুমুহা বতাহ আহিছে, গছ গছনি উঘালি পৰিছে, কাৰোবাৰ ধৰক সৰু সুৰা ঘৰ থাকিলে ঘৰো ভাঙি পৰিছে। তেনেকুৱা এটা ব্যৱস্থাৰ মানে দেখুৱাইছে বিপদ। আৰু কৈছে, প্ৰকাশে বিদ্যুত সমেত মহা মহা মেঘগণে নিৰন্তৰে আকাশত চানি, যে বিদ্যুৎ অৰ্থাৎ বিজুলী মাৰিছে, মেঘগণে চানি ধৰিছে, আকাশখন নেদেখা কৰি অন্ধকাৰ হৈছে দশোদিশ, আৰু সূৰ্যৰো কোনো নেদেখা হৈ গ'ল, অন্ধকাৰ হৈ গ'ল। মহা মহা দুখে যেন সমুদ্ৰে আকাশ পাৰে, জ্বলন্ত ভৈলা মহাতাপ, যে সমুদ্ৰৰ যেনেভাৱে ঢৌ উঠিছে আৰু সেই সমুদ্ৰত থকাৰ জলৰ যিমানবোৰ জন্তু সকলোৱে মহা ভয় খাইছে, আৰু নদী সৰোবৰত সকলোবোৰ শুকাই গৈছে, আৰু পদ্ম পুষ্প যিমানবোৰ পদুম আছে সকলোবোৰ মৰি মানে শুকাই গৈছে। চন্দ্ৰ সূৰ্য দুহান্তকো ৰাহুৱে গাহিলে ক, এনেভাৱে চন্দ্ৰ সূৰ্যক ৰাহুৱে বাৰে বাৰে এনেভাৱে 11 বাৰ গ্ৰাস কৰিছে সেই সময়ত। 11 বাৰ, এবাৰ দুবাৰ নহয়। আজিতো চন্দ্ৰ গ্ৰহণ আছে নহয় জানো বাৰু? কাৰণ কেনেকুৱা এটা জেগাত মিলাই দিছে চাব। এতিয়া ইয়াত শাস্ত্ৰত কৈছে, হিৰণ্যকশিপু জন্ম হোৱা সময়ত ৰাহুৱে চন্দ্ৰক গ্ৰাস কৰিছে 11 বাৰ। আজি এবাৰ কৰিব চাওক, আজি জন্ম হ'ব। এতিয়া আজি হিৰণ্যকশিপু জন্মৰ সময়ত আজি কিন্তু চন্দ্ৰগ্ৰহণ আছে। আজি এবাৰ গ্ৰাস কৰিব, 11 বাৰ ঠাইত 11 বাৰ কৰিলেও আমি দেখিব নাযাওঁ। এবাৰ বুলি জানো, আৰু 11 বাৰ নালাগে, বেছিকৈ কৰিলেও আমি দেখিব নাযাওঁ। তথাপিতো আজি অনুষ্ঠানৰ লগত, এই আখ্যানৰ কাহিনীৰ লগত আজি দিনটো কিন্তু মিলি পৰিছে। এনেভাৱে শিয়ালবোৰ, এতিয়া দিন সমস্যা বেয়া ভাবে, আগতে শিয়ালে ৰাতি কান্দে, এতিয়া দিনতে কান্দে। আৰু চাবৰ শিয়ালবিলাক দিনতে ওলাই, কুকুৰতে অকণমান যে খেদি দিয়ে, সেইখিনিতে গৈ বহি পেলাই চাই থাকে। ইয়াতে বুজি ল'ব, বেয়া দিন যে আহিছে, শাস্ত্ৰই যে কৈ আছে আমাক বেয়া দিন যে আহি আছে,
সেইটো কাৰণে এইবোৰ আমাক বিঘিনি দেখাই আছে সেইবুলি আমি খিয়ালটোক লৈ মাৰিলে নহ'ব আমাক জাননী দি আছে সেইকাৰণে কৈছে এনেভাৱে খিয়ালে চিঞৰ বাখ কৰিছে ফেঁচাৰ আৰু কুৰু চৰাই মানে অটাইমত তেওঁলোকে অনেক কঠু মাত মাতিছে আৰু গধবই মাটি খান্দিছে মাটি বিদাৰি আছে আৰু কৈছে অৰণ্য পশু সবে ভয়ে বিস্তামুক্ত এৰে বাসা হন্তে পৰে পক্ষী ছয় এইবোৰ বিপদত দেখি অৰণ্যত থকা পশুবোৰ ভয় খাইছে তেওঁলোকে বিস্তামুক্ত এৰি দিছে আৰু বাঁহত থকাৰ পক্ষীবোৰে বাঁহৰ পৰা খুলকি তলত পৰিছে ইমান বিপদ ইয়াতে জানি ল'ব যদি বিপদত কোনোবা জন্ম হৈছে বিপদ বিঘিনি দেখায় অকণমান দুখ কষ্ট ঘৰখনতো দিব সেইটো তাক দুখ দিও লাভ নাই ইয়াৰ মূল কাৰণ হৈছে পিতৃ মাতৃ ল'ৰা ছোৱালী বেয়া হোৱা মূল কাৰণ আমি সকলোৱে ল'ৰা ছোৱালীক আমি দুখ দি লাভ নাই কাৰণ আজি চা দ্বিতীয়ে যিখন সময়ত সন্তান মাগিলে কাশ্যপে বাৰে বাধা দিছিল যে নামানাৰ কাৰণে সেই সময়ত সন্তান দান দিব যাওঁতে কি হ'ল সতি সন্ততি এতিয়া দুইটা বেয়া হ'ল হয়নে বাৰু গতিকে ইয়াৰ মূল কাৰণ হৈছে পিতৃ মাতৃয়ে যদি নিয়ম কানুন নাজানে সময় যদি বুজি নাপায় আৰু ল'ৰা ছোৱালীক যদি কেনেভাৱে যত্ন মানে জন্ম দি তেওঁলোকক পোহপালন দিব লাগিব তাক যদি নাজানে তেতিয়াহ'লে ইয়াৰ দুখ যন্ত্ৰণা পিতৃ মাতৃয়ে ভুগিব লাগিব আহক ইয়াৰ পিছত আৰু সুন্দৰভাৱে এই যে অপায় অমংগলৰ চিহ্ন দেখাই বিপদৰ চিহ্ন দেখাই আজি সেই দুজন দৈত্যৰ জন্ম হ'বলৈ গৈ আছে আহক আমি প্ৰভুজনৰ কণ্ঠে শ্ৰৱণ কৰোঁ জয় কৃষ্ণ কৃষ্ণ হয় কৃষ্ণ 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 হয় কৃষ্ণ কৃষ্ণ হয় 100 বছৰ হয় তাৰমানে সেই সময়ত পাইছিল আজিৰ কাৰণে সম্ভৱ নহয় কি অল্পমতি মনুষ্যৰ বাবে সম্ভৱ নহয় এই যে 100 বছৰটো এই যে 100 বছৰ ৰাখিলে এতিয়া আমাৰ 365 দিনে এবছৰ হয় আৰু এটা কথা কিন্তু এই বয়সৰ নিৰ্ধাৰিতটো আমাৰ মতে নহয় বহু আমাৰ মতে চালে 100 বছৰো অধিক আছে কিন্তু 1000 বছৰৰ ওপৰত আছে কাৰণ আমাৰ মতে এদিন এবছৰ দেৱসমূহৰ মতে এদিন হেনেভাৱেহে 100 বছৰ ৰাখিছে দেৱসমূহৰ গণনা মতেহে 100 বছৰ তেনেহ'লে আপোনাৰ এতিয়া আমি হিচাপ কৰিব লাগিব আমাৰ যদি এবছৰত দেৱসমূহ এদিন হয় হয়নে বাৰু আৰু ব্ৰহ্মাৰ দেৱসমূহৰ এনেভাৱে 100 বছৰ হ'লে এবছৰ হ'লে ব্ৰহ্মা বোলে এদিন হয় বুজি পাইছে আমাৰ মতে এবছৰ দেৱসমূহ এদিন দেৱসমূহৰ যেতিয়া এদিন এনেভাৱে এদিনৰ এবছৰ হ'ব ব্ৰহ্মাৰ এদিন হয় ব্ৰহ্মা এদিন হ'লে সত্য তেতা দাপৰ 4 যুগ পাৰ হৈ যায় বুজি পালেনে এতিয়া ব্ৰহ্মাৰো দিনৰ ভিতৰত আবেলি চলি আছে কাৰণ সত্য তেতাৰ হয়নে দাপৰ পাৰ হ'ল এতিয়া কলি ব্ৰহ্মাৰ আবেলি চলি আছে দিনটো যেতিয়া এই যুগ শেষ হ'ব পলয় আহিব ব্ৰহ্মা নিদ্ৰাত পৰিব এতিয়া সেই সময় নিৰ্ধাৰিত মতে প্ৰভু আপুনি কোৱাৰ দৰে এয়া 100 বছৰ নহয় আমাৰ মতে বহুত হাজাৰ বছৰ হ'ল যা হওক সেই সময়ত পাইছিল তেওঁলোক মানে এই ঋষিমুনিসকল মহা তপস্বী আছিল এতিয়া অলপ আগত কৈ গ'ল ভগৱন্তৰ বাবে সকলো সম্ভৱ অসম্ভৱটো সম্ভৱ হয় আমাৰ মানুহৰ বাবে কেতিয়াও নহয় আমি কৰিব নোৱাৰা কামটো ভগৱানে কৰাই দিব নাচুক নামভূত কিছুমান কাণ্ড কাৰখানা বা দৃশ্য ঘটে এইবোৰ কেৱল ভগৱন্তই কৰাই আছে সেই কথাটোৱে বুজাইছে আৰু দ্বিতীয়ে জানিছিল সেইকাৰণে ভগৱন্তক আৰাধনা কৰি চিন্তা কৰি সেই তেওঁ কি কৈছিল 100 বছৰ ৰাখিছিল গৰ্ভত সিফালে আকৌ প্ৰহ্লাদক ৰাখিছিল কাইদুৱে হয়নে বাৰু 100 বছৰ গম পাইছেনে সেই 100 বছৰটো কিন্তু আমাৰ দৰে 100 বছৰ নহয় সেই দেৱসমূহৰ গণনা মতে ৰাখিছিল 100 বছৰ দেৱ বহু কৃষ্ণ মাথাৰ কিৰীতি আগে স্বৰ্গ কচুৰন্তে আছে বাহুৰে জুৰিল দিশ কটি অতলত সূৰ্য প্ৰকাশ কৰন্তে আছে পদে পদে
ধৰণী কাম পয় হেনয় অদ্ভুত পুত্ৰ দেখি আকৈচ্য পৰীক্ষী কৰ্ম কৰাই দুয়োৰো নাম থৈলা হিৰণ্যকশিপু শ্ৰেষ্ঠ কনিষ্ঠৰ হিৰণ্যক্ষ দুয়ো দেৱ তাৰ বৰি ভৈলা আৰাম হিৰণ্যকশিপু পাছে ব্ৰহ্মাক উপাসা কৰি বৰ পায়া ভৈলা উন্নত বাহুবলে মহাবলী লোকপাল সম্বন্ধিতে বৈশ্য কৰি লেকতি জগত দিব্য সিংহাসন বসি থাকিলে মহাযশী ব্ৰহ্মাণ্ডৰ ভুজি ভোগ অসুৰ কিন্নৰ নৰ নাগ সিদ্ধি বিদ্যাধৰ দেৱ সবু আশী জয় কৃষ্ণ। সেই সময়ত গায়কসকলে মহাৰ চিঞৰ বাখ কৰিছে আৰু মেঘে হ'লে বিস্তাৰ বৰষুণ দিছে আৰু অনাবৃষ্টিভাৱে বৃক্ষবিলাক উভালি পৰিছে দেৱতা প্ৰতিমাসকলে কান্দিছে আকাশত গগনে অনেক যুদ্ধ কৰিছে আৰু সেই সময়তে ঘোৰ মহা উৎপাত আৰম্ভ হৈছে সকলো প্ৰজাগণে দেখি মনত মহাভয় হৈছে এই কথা কেৱল সনকাদি চাৰিসিদ্ধৰ বাহিৰে কোনেও কিন্তু জনা নাই কেৱল চাৰিসিদ্ধহে জানে এই যে ঘটনাবোৰ মানে বিমংগল চিহ্ন কিয় ঘটিছে কোন জন্ম হ'বলৈ গৈ আছে কি হ'বলৈ গৈ আছে সনকাদি চাৰিসিদ্ধৰ বাহিৰে বেলেগে জনা নাছিল যে সেই কৈছে পাছে দুয়ো আদি দৈত্ৰ জন্মি বাঢ়িবে লৈ ল যেতিয়া জন্ম হোৱাৰ লগে লগে সেই দুজন দৈত্ৰ আমাৰ আকৌ কি হ'ল শিশুটো জন্ম হোৱাৰ পিছত তাক যত্ন লওঁতে হয়নে বাৰু এবছৰলৈকে খনে আঁঠু কাঢ়ি তেওঁ খোজকাঢ়িবই নোৱাৰে ইমান যত্ন ল'ব লাগে কিন্তু এই মানে দুজন দৈত্য জন্ম হয় লগতে প্ৰকাণ্ড শৰীৰ হৈ গ'ল জন্ম হোৱাৰ লগে লগে ইমান ডাঙৰ হৈ গ'লগৈ এতিয়া উল্লেখিত কৈছে যে দুইজন দৈত্যই জন্ম পায় লগে লগে এটাৰ বৃহৎ শৰীৰ হৈ গৈছে বজ্ৰৰ সদৃশ আৰু পৰ্বতৰ সমান ওখৰ থুলন্ত ভয়ংকৰ এটা দেহ মাথাৰ কিৰিটিয়ে কেৱল আকাশ চু হৈ আছে ইমান ডাঙৰ জন্ম হৈ দৈত্য যে তেওঁ কি কৈছে যেতিয়া আকাশত লাগিবলৈ গৈছে চৰণ মানে ক্ষীৰ তেতিয়াহ'লে তেওঁ মানে কটিতলত বুলিছে এই ভাগৰ ঠাইত মানে চন্দ্ৰ সূৰ্যৰ প্ৰকাশ পাইছে সূৰ্য সেইটো কৈছে আৰু তেওঁ চৰণত ধৰণী আছে তেওঁ যেতিয়া খোজ লয় বসুমতী বোলে ধলং বলং কৰে ৰাখিবই নোৱাৰে ইমান এটা থুলন্ত শৰীৰ যে সেই দৈত্যৰ কথা উল্লেখিত কৈছে ধৰণী কঁপি যায় তেওঁ ভৰি চৰণ লৰাই দিয়াৰ লগে লগে এনেকুৱা এটা অদ্ভুত পুত্ৰ দেখি কাশ্যপ ঋষিয়ে লগে লগে জাত কৰ্ম কৰাৰে নাম থলে ডাঙৰজনৰ নাম হিৰণ্যকশিপু আৰু সৰুজনৰ নাম থলে হিৰণ্যক দুয়ো মহাৰ বীৰ আৰু দুয়োজনে দেৱতাসকলৰ শত্ৰু হৈ পৰিল আৰু হিৰণ্যকশিপুৱে ব্ৰহ্মাক উপাসনা কৰি এটি বৰ পাই নিজকে অমৰ বুলি ভাবিল
আৰু তেওঁ বাহু বলেৰে যুদ্ধ কৰি মহাপ্ৰতাপী আছিল তেওঁ তিনি তৈলোক জয় কৰি ল'লে আৰু দিব্য সিংহাসনত বহি থাকে সেইজন অসুৰ অৰ্থাৎ হিৰণ্যকশিপুৰ আৰু তেওঁ নিজৰ ভাতৃ হিৰণ্যকশয়ে প্ৰতিটো মুহূৰ্ততে দাদাকৰ মতে কৰ্ম কৰিছিল আৰু কৈছে যিমান ব্ৰহ্মাণ্ড ভোগ আছিল সকলো সেইজন দৈত্যই ভোগ কৰি আছে অসুৰ কিন্নৰ নৰসকল নাগ সিদ্ধ বিদ্যাধৰসকল সকলো দেৱসমূহে আহি উপায় নাপায় সেইজনকে শৰণ ল'ব লগা হৈছে দৈত্যৰ ওচৰত এতিয়া যদি চাওঁ আমিও উপায় নাপায় দৈত্যখন লৈ আছোঁ দিয়ক হয় নাই জানো দৈত্যখন কেনেকৈ লৈ আছোঁ আমি জানে আমি দেৱখন নলৈ দৈত্যখন লৈছোঁ এই নাখালি নহয় বিচাৰিছে গধূলি অকণমান খাবই লাগিব জয় কৃষ্ণ এতিয়া দৈত্যখন লোৱা নাই জানো সেই দৈত্যজনক আমি নাশ কৰিব লাগিব দৈত্যজনক নাশ কৰিব লগা হ'লে ভগৱন্তৰ নামৰ দ্বাৰাহে আমি নাশ কৰিব পাৰিম সাধু সংগৰ দ্বাৰা বোলে গধূলি হ'লে খালী ভাতকেইটা খাব নোৱাৰোঁ তেতিয়াহ'লে দৈত্য ওচৰত লোৱা নহ'ল জানো সেই কথাটোকে আমাক বুজাই